লক্ষীনন্দন বৰা সাহিত্য ন্যাসৰ উদ্যোগত আৰু চিপাজাৰ শাখা সাহিত্য সভাৰ সহযোগত চিপাজাৰ সাহিত্য সভা স্মৃতি ভৱনত প্ৰতিজ্ঞ সাহিত্যিকগৰাকীৰ জন্মদিবস উপলক্ষে অনুষ্ঠিত হয় কালবলুকাত খোজ ডক্টৰ লক্ষীনন্দন বৰাৰ জীৱন আৰু কৰ্মৰাজিৰ অৱলোকন শীৰ্ষক এক স্মাৰক বক্তৃতা অনুষ্ঠান। অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে এই অনুষ্ঠানটোক পিতৃযজ্ঞ আৰু ঋত্বিক হিচাপে ডক্টৰ লক্ষীনন্দন বৰাৰ সুযোগ্য পুত্ৰদ্বয়ক সম্বোধন কৰি ডক্টৰ বৰাৰ কালজয়ী সাহিত্য কৃতি পাতাল ভৈৰৱী, গংগাচিলনীৰ পাখি, কাইকল্প আদি উপন্যাসৰ লগতে গল্পসমূহৰ সাহিত্য মূল্য, বিষয়বস্তু আৰু কাল নিৰূপণৰ বিষয়ে এলানি তত্ত্বগধুৰ ভাষণ ৰাখে। উক্ত অনুষ্ঠানত ডক্টৰ লক্ষীনন্দন বৰা শৈক্ষিক পাৰদৰ্শিতা বঁটা আৰু গৱেষণা বঁটাও প্ৰদান কৰা হয়। স্নাতক শৈক্ষিক বঁটা লাভ কৰে 2024 বৰ্ষত কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিষয়ৰ শ্ৰেষ্ঠ স্নাতক ধ্ৰুৱজ্যোতি কলিতাই। আনহাতে 2024 বৰ্ষৰ কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিষয়ৰ শ্ৰেষ্ঠ স্নাতকোত্তৰ ছাত্ৰী শিল্পী ভূঞাই। চলিত বৰ্ষৰ ডক্টৰ লক্ষীনন্দন বৰা গৱেষণা বঁটা লাভ কৰে ডক্টৰ কোকিলা গোস্বামী আৰু ডক্টৰ প্ৰণীতা দাস লাভ কৰে। চাৰিওগৰাকী বঁটাপ্ৰাপকে একোখন গামোচা, মানপত্ৰ, স্মাৰকপত্ৰ আৰু 20,000 টকাৰ চেক প্ৰদান কৰে ন্যাস সমিতিয়ে। সভাত ডক্টৰ বৰাৰ বিষয়ে কিছু ব্যক্তিগত অনুভৱ প্ৰকাশ কৰে অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদক দেৱজিৎ বৰাই। ডক্টৰ প্ৰসন্ন কুমাৰ নাথে সভাপতিত্ব কৰা আৰু সেউজী বৰা নেওগে আধৰুৱা সভাখনত বিশিষ্ট অতিথি ডক্টৰ বসন্ত কুমাৰ গোস্বামীৰ ভাষণৰ পিছত ন্যাস সমিতিৰ ফালৰ পৰা উপস্থিত একাধিক বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। নিউজ ডেস্ক AIM লাইভ। আজি চিপাজাৰ সাহিত্য সভাৰ শাখা সাহিত্য সভাৰ উদ্যোগত এটি মহতো মহৰীয়ান অনুষ্ঠান উদযাপন হ'ল। কাৰণ ইমান উৎকট গৰমৰ মাজত আৰম্ভণিৰ পৰা শেষলৈকে সকলো সমানে অংশ লৈ আজিৰ এই অনুষ্ঠানটিক সৰ্বতো প্ৰকাৰে বিশেষ মাত্ৰা প্ৰদান কৰিলে। তাৰ উপৰিও চিপাজাৰ শাখা সাহিত্য সভাই আজি গৌৰৱৰ আসনত অধিষ্ঠিত হ'বলৈ সক্ষম হ'ল। কাৰণ লক্ষ্মীনন্দন বৰাৰ উপন্যাস মাজেদি চুটি গল্পৰ মাজেদি সমগ্ৰ অসমত যেনেকৈ পৰিচিত, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰূপে তেখেত যেনেকৈ পৰিচিত, আজি পৰিয়ালটিয়ে সেই ব্যক্তিজনক অসমৰ মহীৰূহ আব্দুল মালিকৰ পিছতে লক্ষ্মীনন্দন বৰাদেৱক অসমীয়া উপন্যাসৰ এগৰাকী সম্ৰাট বুলিও ক'ব পৰা যায়। সেই দিনটোৰ এনে সুন্দৰকৈ পিতৃৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিলে আৰু মই ভাবোঁ আজি পৰিয়ালটোৰ এয়া পিতৃযজ্ঞ আৰু সেই পিতৃযজ্ঞৰ ভাই ঋত্বিক আনহাতে দি আচলতে আমাৰ চিপাজাৰ শাখা সাহিত্য সভাই আয়োজন কৰা যিটো পৰিৱেশ, এই পৰিৱেশটোহে আচলতে ঘাই কথা হ'ল। ইমান ৰ'দতো বিভিন্ন ঠাইৰ পৰা আৰম্ভণিৰ পৰা শেষলৈ সকলো উপস্থিত থাকি আচলতে এই অনুষ্ঠানটোক বহুত বিশেষ মৰ্যাদা প্ৰদান। আমাৰ ডক্টৰ লক্ষীনন্দন বৰাৰ সাহিত্য ন্যাস আৰু চিপাজাৰ সাহিত্য সভাৰ মুখীয়া প্ৰচেষ্টা, বিশেষকৈ নন্দন বৰা সাহিত্য ন্যাসৰ উদ্যোগত চিপাজাৰ সাহিত্য সভাই তাত সহযোগিতা কৰিছে। আজিৰ এই বক্তৃতা প্ৰদান আৰু শৈক্ষিক পাৰদৰ্শিতা বঁটা প্ৰদান অনুষ্ঠানটো সুকলমে হৈ গ'ল। আজি আপুনি দেখিছে উৎকট গৰম, এই উৎকট গৰমৰ মাজত প্ৰায় 250 ব্যক্তি আমাৰ ইয়াত উপস্থিত হৈছেহি আৰু এই 250 ব্যক্তিয়ে মন্ত্ৰমুগ্ধৰ দৰে গোটেই অনুষ্ঠানটো তেওঁলোকে শ্ৰৱণ কৰিছে। অনুষ্ঠানত তেওঁলোক দৰ্শক হিচাপে আছে আৰু অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী মহাশয়, প্ৰধান সম্পাদক দেৱজিৎ বৰা প্ৰমুখ্যে লক্ষ্মীনন্দন বৰাৰ পৰিয়ালবৰ্গই ইয়াত বিশেষভাৱে উপস্থিত থাকি আমাৰ চিপাজাৰ সাহিত্য সভাত এক ধৰণৰ উৎসাহ প্ৰদান কৰিছে। আৰু চিপাজাৰ সাহিত্য সভা এতিয়া শতবৰ্ষ উদযাপন কৰিবৰ কাৰণে গৈ আছে। গতিকে শতবৰ্ষৰ প্ৰাক্তনত এই ধৰণৰ কাৰ্যসূচীয়ে আমাক নিশ্চয় উৎসাহ দিছে, অনুপ্ৰাণিত কৰিছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।